দুখীয়া দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়াবলৈ ইচ্ছুক নেকি আপুনি? তেন্তে আজিও যোগাযোগ কৰিব পাৰে পুদুপাৰাস্থিত আছালিহাট ৱেলফেয়াৰ ছ'চাইটিৰ লগত। চলি আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজান মাহ। দিনটো উপবাসে থাকি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ৰমজানৰ ৰোজা। ভিন্ন ঠাইত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আয়োজন কৰি আহিছে ইফতাৰ পাৰ্টি। আনহাতে দুখীয়া দৰিদ্ৰ লোকসকলক বিতৰণ কৰি আহিছে ইফতাৰৰ সামগ্ৰী। ভিন্ন ঠাইৰ লগতে পুদুপাৰা আছালিহাট ৱেলফেয়াৰ ছ'চাইটিও প্ৰত্যেক বছৰে দুখীয়া দৰিদ্ৰ লোকসকলক বিতৰণ কৰি আছে ইফতাৰৰ সামগ্ৰী। ব্যতিক্ৰম নহয় এই বছৰো। এই বছৰ অৰ্থাৎ এই ৰমজান মাহতে আছালিহাট ৱেলফেয়াৰ ছ'চাইটিয়ে দুখীয়া দৰিদ্ৰ লোকসকলক কিছু ইফতাৰৰ সামগ্ৰী বিতৰণ কৰাৰ বাবে মন মেলিছে। দুখীয়া দৰিদ্ৰ লোকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ তথা এসাঁজ ভালদৰে খুৱাবলৈ আছালিহাট ৱেলফেয়াৰ ছ'চাইটিয়ে যোজা চলাই আছে। ইতিমধ্যে আছালিহাট ৱেলফেয়াৰ ছ'চাইটিৰ সদস্যসকলে কিছু ধন সংগ্ৰহ কৰিছে যদিও কিছু পৰিমাণে আৰ্থিকভাৱে দুৰ্বল হৈ আছে বুলি জানিবলৈ দিয়ে। সেয়ে আপুনিও আগবঢ়াব বিচাৰে নেকি আছালিহাট ৱেলফেয়াৰ ছ'চাইটিৰ জৰিয়তে দুখীয়া দৰিদ্ৰ লোকসকলক সহায়ৰ হাত? যদি আপুনিও সহায়ৰ হাত আগবঢ়াবলৈ ইচ্ছুক তেনেহ'লে যোগাযোগ কৰিব পাৰে স্ক্ৰীণত দিয়া 8399865770 নম্বৰত। স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰি আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত। আছালিহাট ৱেলফেয়াৰ ছ'চাইটিৰ জৰিয়তে আমি প্ৰতি বছৰে আমাৰ অঞ্চলৰ যিসকল দুখীয়া লোক আছে তেওঁলোকক আমি প্ৰতি বছৰে ৰমজান কিটছ আমি বিতৰণ কৰি আহিছোঁ। কিন্তু এই ক্ষেত্ৰত আমাৰ কিছু আৰ্থিক সংকটৰ সৃষ্টি হয়। কিন্তু আৰ্থিক সংকটখিনি মোচনৰ কাৰণে আমি আমাৰ অঞ্চলৰ যিসকল দান বৰঙণি দিয়ে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি আমি এই অনুষ্ঠানটো আগবঢ়াই লৈ আহিছোঁ। তো মোৰ এইটো অনুৰোধ এইবেলিও আমি আশা কৰিছোঁ আমাৰ এই অঞ্চলৰ যিসকল ব্যক্তি আছে সেইসকল ব্যক্তি আমাৰ এই আছালিহাট ৱেলফেয়াৰ ছ'চাইটিৰ আমাৰ সদস্য আছে, সভাপতি সম্পাদক আছে, তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকৰ 1 টকা 2 টকা আপোনালোকে যোনে যি পাৰে সেইমতে যদি অন্তত আমাক সহায় কৰে তেতিয়াহ'লে নিশ্চয় আমি আমাৰ এই অঞ্চলৰ যিসকল ব্যক্তি ভালদৰে এতিয়ালৈকে ৰোজা পালন কৰিব পৰা নাই তেওঁলোকৰ মুখত অন্তত আমি কিছু যাতে আমি হাঁহি বিৰিঙাব পাৰোঁ, তেওঁলোকে যাতে এসাঁজ ভালদৰে খাব পাৰে তাৰ কাৰণে আমি সকলোলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে আমাক সহায় সহযোগ কৰক। আপোনালোকৰ সহায়ৰ কাৰণে তেওঁলোকে হাঁহিব পাৰিব। গতিকে হিংসা নকৰি মনত কোনো ধৰণৰ ভাৱ নাৰাখি আপোনালোকে আমাক সহায় কৰক। আপোনাৰ সহায়ৰ জৰিয়তে আমি তেওঁলোকক হাঁহিৰ এটা স্থান দিব পাৰিম। সেইকাৰণে মই সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে আমাক সহায় কৰাৰ কাৰণে আমি ডিছক্ৰিপশ্যনত এটা নাম্বাৰ দিম, সেই নাম্বাৰজনে আপোনালোকে অনলাইন যোগেও দিব পাৰিব, নতুবা আমাক আহি
যিকোনো বিনিময়ত আমাক আহি কেছ আহিও জমা দি যাব পাৰিব। আমি ৰমজান মাহৰ 10 তাৰিখৰ আগত এই অনুষ্ঠান বিতৰণ সম্পূৰ্ণ কৰা বুলি ইতিমধ্যে আমি এটা সিদ্ধান্ত লৈছোঁ। অনুষ্ঠানটো ক'ত বিতৰণ ক'ত কৰিব আপোনালোকে? বিতৰণটো আমি পদুপাৰাৰ মাজমজিয়াত যিখন ডেইলি বজাৰ মাৰ্কেট আছে তাতে আমি কৰিম। যোৱা বছৰো কৰিছোঁ, এইবেলিও কৰাৰ কাৰণে আমি এটা চূড়ান্ত সিদ্ধান্ত লৈছোঁ। এই বছৰ আচলতে কিমান দৰিদ্ৰ লোকসকলক দিয়াৰ আপোনালোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে? যোৱা বছৰ আমি 50+ দিছিলোঁ। আমাৰ আৰ্থিক কিছু অভাৱ হোৱাৰ কাৰণে আমি 100 কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ, যদিও দিব পৰা নাই। কিন্তু এইবেলি আমি 100+ কৰাৰ কাৰণে এটা আপ্ৰাণ চেষ্টা চলাই আছোঁ। আমাৰ হাতত কিছু ধন ইতিমধ্যে সংগ্ৰহ হৈছে, কিন্তু কিছু কম হৈ আছে। তাৰ কাৰণে আমি এই ভিডিঅ'ৰ জৰিয়তে আমি সকলো যিসকল দান বৰঙণি দি ভাল পায়, কিছুমান আছে ব্যক্তি তেওঁলোকে দি ভাল পায়, আপোনালোকে আমাক সহায় সহযোগ কৰিলে আমি আনন্দিত হ'ম।